Hi dosto, welcome to my YouTube channel Learning 732. আজি এইখন চেনেলৰ মাধ্যমেদি আগৰ যেটো ভিডিও বনাইছিলো টেন্স কাৰেকশনৰ 32টা নিয়ম কেৱল হে দিছিলো তাৰ এক্সাম্পল উদাহৰণ বিলাক দিয়া নাছিলো আজি সেই নিয়মৰ এক্সাম্পল বিলাক উদাহৰণ বিলাক কেনেকৈ এক্সামত দিয়া থাকে এইবিলাকৰ সম্পৰ্কে আজি আলোচনা কৰিম বলক আগবাঢ়ি যাও তেনেকুৱা কেইবাটা উদাহৰণ এক্সাম্পল আপোনালোকৰ লগত আলোচনা কৰিম ভিডিওটো আৰম্ভণিৰ পৰা লাষ্টলৈ চাব বুলি আশা ৰাখিলো বলক এক নম্বৰ যেটো এক্সাম্পল যে when I meet him he watched television এই সেন্টেন্সটো ভুল আছে টেন্স মাধ্যমেদি এটো কাৰেকশন কৰিব লাগে এই সেন্টেন্সটো কত ভুল আছে হেতু আমাক প্ৰথমে ধৰিব লাগিব আৰু কি ভুল আছে কি কৰিব লাগিব হেতু আমাৰ ধৰিব লাগিব বলক আমি আগৰ নিয়মটো পাইছিলো when while as at that time থাকিলে past continuous tense হয় ইয়াত when আছে গতিকে সেই টেন্সটো এই সেন্টেন্সটো past continuous tenseৰ ফৰ্মেশনত বহাই দিলে হল কি হ'ব when I meet him he past continuous formula he was watching to এখিনি ভুল আছে he was watching television ইয়াত কাৰেকশন যেখিনি কৰিলে এখিনি আন্ডাৰলাইন কৰি দিব লাগিব এক্সামত এত ভুলটো ধৰিব পাৰিলে কি ভুল আছিল কি শুদ্ধ কৰিলো দুই নম্বৰ নিয়মটো হৈছে দুই নম্বৰ এক্সাম্পলটো হৈছে সৰি while I saw them they play cricket same নিয়মে while থাকিলেও past continuous কেৱল সেই হতত while I saw them they were playing cricket কোনটো শুদ্ধ আছে কোনটো ভুল আছিল কোনটো শুদ্ধ কৰিলো কেৱল past continuous tenseত কৰি দিলো কিয় while আছে তিনি নম্বৰ নিয়মটো হৈছে তিনি নম্বৰ এক্সাম্পলটো হৈছে as he crossed the road the bus knocked him down যে as আছে আমি পাইছো নাই while when as at that time থাকিলে past continuous গতি এটো কেনেকৈ কৰিম as he was he লগত was as he was crossing the road the bus knocked him down ইয়াত কাৰেকশন to হল past continuous tense কৰিব লাগিব কেৱল was আৰু ing হল causing লগত চাৰি নম্বৰটো হৈছে at that time he played football ইয়াত কি আছে at that time গতিকে past continuous ইয়াত কেৱল past continuous ৰ ফৰ্মেশনত বহাই দিয়ক at that time he was playing football হতো হৈ গল পাঁচ নম্বৰ নিয়মটো হৈছে she be teacher since 2005 যে she be teacher since 2005 ইয়াত আমি আগতে পাইছিলো since থাকি be থাকিলে present perfect tense হয় তেনেহলে present perfect tense ফৰ্মেশনত বহাই দিলে হল she has been teacher since 2005 ঠিক তেনেদৰে 6 নম্বৰ এক্সাম্পলটো তেনেকৈ she be in Kolkata since 1990 তেনেহলে কি হ'ব she has been in Kolkata since 1990 7 নম্বৰ এক্সাম্পলটো হৈছে it is time I go home এটো কেনেকি কাৰেকশন কৰিব it is time আৰু it is high time থাকিলে always takes past from হেতু নিয়মত it is time I go আছে past from কেৱল went কৰি দিয়ক go in গান অৰ্থাৎ ভাবটো কৰি দিয়ক I went home তাৰ পিছতো দিছে it is time I sleep it is time বলটো আছে sleep গতিকে it is time থাকিলে past from কৰিব লাগে কেৱল sleep to slept past from কৰি দিয়ক
9 নম্বৰ নিয়মটো হৈছে ইট ইজ হাই টাইম আই ৰিচ দি ষ্টেচন ইট ইজ টাইম ইট ইজ হাই টাইম থাকিলে পাছ ফৰ্ম কৰিব লাগে গতিকে ইট ইজ হাই টাইম আছে সেই নিয়মতে কৰি দিয়ক ইট ইজ হাই টাইম আই ৰিচড কেৱল ইডি লগাই দিয়ক আই ৰিচড দ্য ষ্টেচন 10 নম্বৰ যিটো এক্সাম্পল দ্য পেচেণ্ট ডাই বিফৰ দি ডক্টৰ কেম এইটো কোন নিয়মত পৰিছে যে বিফৰৰ ৱাৰ্ডছৰ আগৰখিনি past perfect tense হয় কিন্তু তাৰ পিছৰ অংশখিনি ক্লজখিনি past indefinite tense থাকিব লাগিব আছে না নাই the patient died before the doctor came গতিকে এটো আগৰখিনি কি কৰিব লাগিব before past perfect tense কৰি দিয়ক the patient had died before the doctor came same নিয়মে we return home before it grew dark তাৰ পিছৰখিনি past indefinite tense আছে আগৰখিনি past perfect কৰি দিয়ক he had returned home before it grew dark 12 নম্বৰ নিয়মটো হৈছে I get up before the sunrise এটো কোন নিয়মত পৰিছে বিফৰ ৱাৰ্ডছৰ পিছৰখিনি যদি প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় তাৰ আগৰখিনি ফিউচাৰ পাৰফেক্ট টেন্স হয় কেৱল ফিউচাৰ পাৰফেক্ট টেন্সত কৰি দিয়ক ভুলটো কি আছে ইয়াত ফিউচাৰ পাৰফেক্ট টেন্সত দিয়া নাই গতিকে এটো ভুল ধৰিলে কেনেকৈ এই সূত্ৰত I shall তাৰপিছত বহাই দিয়ক I shall have ফিউচাৰ পাৰফেক্ট টেন্সত I shall have got up before the sunrise 13 নম্বৰ যেটো एग्जांपल we went out after the lock the doctor the door we went out after he locked the door এই নিয়মটো হৈছে after wordsৰ আগৰখিনি past indefinite থাকিব লাগিব তাৰ পিছৰখিনি past perfect tense হয় গতিকে he went past indefinite tense আছে out after he তেনে কি কৰিব লাগিব past perfect he had locked the door 14 নম্বৰ যেটো एग्जांपल if থাকি বি থাকিলে ওই হয় হেতু নিয়মত if I be a bird I could fly গতিকে if I were a bird I could fly 15 নম্বৰ সেম নিয়ম if থাকি বি থাকিলে ওই হয় হেতু নিয়মতে কেৱল বিৰ জাগাত ওই দিয়ক আর সেম এজ ইট ইজ লিখি দিয়ক 16 নম্বৰ যেটো নিয়ম আছে I wish I can help him wish থাকিলে past indefinite tense কেৱল বহাই দিয়ক কত ভুল আছে I wish I can to আছে এটো ভাবটো টুট কৰি দিয়ক can could I wish I could help him 17 নম্বৰ নিয়মটো হৈছে I wish same নিয়ম wish থাকিলে past indefinite I wish I accept কেৱল ভাবটো কৰি দিয়ক accepted that post 18 নম্বৰ নিয়মটো হৈছে সেম নহয় I wish I be a king wish থাকি বি থাকিলে ওৰে হয় হেতু নিয়মত এটু কৰি দিয়ক I wish I কেৱল বিৰ জাগাত ওই দিয়ক আর জি আছে এডজেক্টিভ লিখি দিয়ক কেৱল নিয়ম কেটা মনত ৰাখিলে আপুনি টেন্স কাৰেকচন সকলো জিমান দিয়ে সব পাৰিব বুলি মই আপোনালোকক কৈ দিছো 19 নম্বৰ নিয়মটো হৈছে she looks as if she know everything এত কোন কেনেকৈ কৰিব আর কোনটো ভুল আছে কোন টেন্সত কৰিব as if থাকিলে past indefinite as if আছে গতিকে past indefinite tense কৰি দিয়ক she looks as if she know আছে নিউ কৰি দিয়ক কেৱল ভাবটোত কৰি দিয়ক নটো নিউ ভাবটোত ক নিউ everything 20 নম্বৰ एग्जांपलটো হৈছে we know each other for 10 years যে এটো নিয়ম কোনটো পৰিলে যে নো হিয়ার সো মি থাকি সিন্স বা ফর থাকিলে প্রেজেন্ট পারফেক্ট টেন্স হয় এটো সূত্ৰত এটো নিয়মত এটো পৰিছে বলক প্রেজেন্ট পারফেক্ট টেন্সত কেৱল বহাই দিয়ক উই হ্যাভ known each other for 10 years ঠিক একে নিয়মতে পৰিছে I not see him since he left the school I have not seen him since he left the school
22 নম্বৰ যেটো এক্সাম্পল হেতু অলপ বেলেগ ধৰণৰ হি টাইট হার বাট আই ফেল ইন দি এক্সামিনেশন হেতু কোনটো নিয়মত পৰিছে যে বাট এন এজ সন এজ আদিৰ আগত past tense থাকিলে তাৰ পিছৰ কলসটো অংশটো past tense হয় গতিকে টাইট past tense আছে তাৰ বাটৰ পিছৰখিনি past tense হ'ব গতিকে কৰক হি টাইট হার্ড বাট ফেল্ড কেৱল ইডি লগাই দিয়ক বা past tense হলে ফিল্ডৰ লগত ইডি লগাই দিলে হৈ গল বাট আই ফিল্ড ইন দি এক্সামিনেশন 23 নম্বৰ এক্সাম্পলটো হৈছে Sita just finish her homework. এটো কেনেকৈ কৰিব কোন টেন্সত আছে কেনেকৈ গম পাব যে just not already থাকিলে প্ৰেজেন্ট পারফেক্ট টেন্স হয় এই সূত্ৰত বহাই দিয়ক Sita কেনেকৈ কৰিব Sita has just finished verb 3 হ'ব সাবজেক্ট প্লাস প্রেজেন্ট পারফেক্ট টেন্সৰ সূত্ৰটো কি আছে ফরমেশনটো কি আছিল সাবজেক্ট প্লাস have has plus verb 3 plus subject এটো ফরমেশনত বহাই দিয়ক Sita has just finished her homework 24 নম্বৰ যেটো এক্সাম্পল I already post the letter একে টেন্সতে কেৱল কৰি দিয়ক I have already আছে গতিকে প্রেজেন্ট পারফেক্ট I have already posted the letter 25 নম্বৰ যেটো এক্সাম্পল আছে they live in this village since 1919 এটো কোনটো সূত্ৰত পৰিছে যে since বা for থাকি প্ৰিপজিশন থাকি since বা for থাকিলে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স হয় এই সূত্ৰত এই নিয়মত কৰিব লাগিব যে প্ৰিপজিশন ইন আছে আৰু sin আছে গতিকে এটো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স they have been living কৰি দিয়ক they have been living in this village since 1990 হেতু তেনেকৈ Sita read in this school for 3 years প্রিপজিশন থাকি since বা for থাকিলে for আছে প্রিপজিশন আছে গতিকে প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত কেৱল কৰি দিয়ক Sita has been reading in the school for 3 years 27 নম্বৰ যেটো এক্সাম্পল আছে the baby cry because it is hungry now because থাকিলে প্রেজেন্ট কন্টিনিউয়াস টেন্স হয় এই সূত্ৰত এটো কৰি দিয়ক the baby is crying because it is hungry now 28 নম্বৰ এক্সাম্পলটো হৈছে the doctor is not at home he go out এটো কোনটো নিয়মত পৰিছে যে এটো নিয়ম হৈছে কোনো ব্যক্তিক লগ ধৰিবলৈ যাওতে প্ৰথমে নেগেটিভ উত্তৰ পোৱা গলে পিছৰ অংশখিনি প্ৰেজেন্ট পারফেক্ট টেন্স হয় the doctor is not at home নেগেটিভ উত্তৰ আহিছে ঘৰত নাই ডক্টৰ জনে গতিকে পিছৰ অংশখিনি প্রেজেন্ট পারফেক্ট টেন্সত কৰিব লাগিব the doctor is not at home he has gone out হৈ গল 29 নম্বৰ এক্সাম্পলটো the principal is not in this office he go home same নিয়ম কেৱল প্রেজেন্ট পারফেক্ট টেন্সত কৰি দিয়ক 30 নম্বৰ যেটো নিয়ম হৈছে he visits Shillong once a month কেনেকৈ কৰিব কোন টেন্সত once আৰু twice থাকিলে প্রেজেন্ট indefinite he visits Shillong once a month visit যে আছে ইয়াত ভুল আছে প্রেজেন্ট টেন্সত কেৱল s লগাই দি প্রেজেন্ট টেন্সত কৰি দিয়ক অৰ্থাৎ he হৈছে থার্ড পারসন সিঙ্গুলার নাম্বার হলে ভাবৰ লগত es বা s যোগ হয় এর লগত s হ'ব 31 নম্বৰ যেটো নিয়ম হৈছে this paper appear twice weekly same twice আৰু once আৰু twice থাকিলে present indefinite this paper appears twice weekly 32 নম্বৰ যেটো এক্সাম্পল the study English at present আৰু at present থাকিলে present continuousৰ ফরমেশনত কেৱল সেন্টেন্সটো গঠন কৰক they are study English at present 33 নম্বৰ নিয়মটো হৈছে we should never tell a lie never ever থাকিলে present indefinite and never ever আছে গতিকে present indefinite এই বাক্যটো শুদ্ধই আছে ইয়াত আপোনাৰ ভুল তো আপোনাৰ ধৰি শুদ্ধ কৰিব লাগে এটো কিন্তু শুদ্ধ দিয়াই আছে আপোনাৰ মাইন্ড ট্রাই কৰি আছে কেনেকুৱা আপোনাৰ মাইন্ডটো যে দিছে ওইটো কি প্লুরাল নাম্বার
বহুবচন গতিকে টেলছৰ লগত আৰু এছ নহয় উই শুড নেভাৰ টেল এ লাই কেৱল ব্ৰেকেটটো উঠাই দিয়ক দ্য অল মেন তাৰপিছত এক্সাম্পলটো দ্য অল মেন নেভাৰ টেল এ লাই ইয়াত এছ হ'ব কিয় নেভাৰ ইবাৰ থাকিলে প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় ইয়াত কোনো বহুবচনৰ কোনো ই নাই গতিকে ইয়াৰ লগত এছ যোগ কৰি প্ৰেজেন্ট ইনডিফিনিট টেন্স কৰিব লাগিব দ্য অল মেন নেভাৰ টেলছ এ লাই 35 নম্বৰ যেটো 35 নম্বৰ যেটো এক্সাম্পল হি ওয়াজ ওয়াকিং এজ থক হি বি এলএম এজ থক থাকি বি থাকিলে ওয়েৰ হয় কেৱল বি ঠাইত ওয়েৰ দিয়ক এটো নিয়ম কেৱল নিয়ম কেটা মনত ৰাখিলে হয় হি ওয়াজ ওয়াকিং এজ থক হি ওয়েৰ এলএম 36 নম্বৰ যেটো নিয়ম হৈছে ইফ ইউ বি দেয়াৰ আই কুড হ্যাভ হেল্প হিম could have থাকি should have থাকি would have থাকি be থাকিলে were হয় এটো সূত্ৰত এটো কৰি দিয়ক if you were there you could have help him 38 নম্বৰ যেটো एग्जांपल if you go there you could have help him same নিয়ম কেৱল অলপ এটা আছে অলপ বেলেগ ধৰণৰ যেতিয়া নেকি could have would have should have থাকি মেন ভাব থাকে তেতিয়া past perfect tense কৰিব লাগে past perfect tense কৰি দিয়ক if you had gone there you could have helped him 38 নম্বৰ एग्जांपलটো হৈছে do not make a noise the baby sleeping জামি এটা নিয়মত পাইছিলো কোনো এটা নিয়মত পাইছিলো যে কোনো এটো নিয়ম আছিল যে কোনো কাম কৰিবলৈ যাওতে প্ৰথমে বাধাপ্ৰাপ্ত হলে তাৰ পিছৰ অংশখিনি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হয় কি কৈছে do not make a noise তুমি হলস্থল সৃষ্টি নকৰিবা নহজবা দা বেবি ইজ স্লিপিং এটো যে কোনো কাম বা ঘটনা কৰিবলৈ যাওতে প্ৰথমে বাধাপ্ৰাপ্ত হলে তাৰ পিছৰ অংশখিনি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হয় এটো টেন্সত কৰি দিয়ক যে do not make a noise the baby is sleeping তারপর তার নেক্সট एग्जांपलটো সেম নিয়মতে do not disturb me মোক আমনি নকৰিবা I read a book গতিকে হেতু হে টেন্সতে কৰি দিয়ক প্ৰেজেন্ট কন্টিনিউয়াস টেন্সতে কৰি দিয়ক কাৰণ প্ৰথমতে আপুনি বাধাপ্ৰাপ্ত হৈছে 44 নম্বৰ যেটো নিয়ম if it rain I shall not go out এটো কোনটো সূত্ৰত পৰিছে যে কোনটা সেন্টেন্সত প্ৰথম অংশ যদি প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় তাৰ পিছৰ অংশখিনি ফিউচাৰ ইনডিফিনিট টেন্স হয় এটো if it rain I shall not go out এই পিছৰ অংশখিনি কি আছে ফিউচাৰ ইনডিফিনিট গতিকে এটো কি হ'ব প্ৰেজেন্ট ইনডিফিনিট কেৱল এস লগাই দিয়ক if it rains I shall not go out if he came I shall go ফিউচার ইনডিফিনিট আছে প্রেজেন্ট ইনডিফিনিট কৰি দিয়ক if he comes I shall go if you do not read that hard you fail if you do not read that hard ইয়াত প্ৰথম অংশখিনি প্ৰেজেন্ট ইনডিফিনিট আছে গতিকে পিছৰ অংশখিনি ফিউচাৰ ইনডিফিনিট কৰি দিয়ক if you do not read hard you will fail 43 নম্বৰ যেটো एग्जांपल আছে we said that he said that he like coffee ইয়াত কেনেকৈ কোনটো নিয়মত কৰিব ডেট কনজাংশনৰ আগত যদি পাস্ট টেন্সত থাকে তাৰ পিছৰ ভাবটো পাস্ট টেন্সে কৰিব লাগে তেনে কেনেকৈ কৰিব we said he said that he liked coffee 44 নম্বৰ যেটো एग्जांपल we said that the sun rise in the east এটো কোনটো নিয়মত পৰিছে যে ডেট কনজাংশন পিছত যদি ইউনিভার্সাল ট্ৰুথ সিৰি সত্য কথা থাকে তেনেহলে প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় তেনেহলে এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে গতিকে প্ৰেজেন্ট ইনডিফিনিট টেন্সত কৰি দিয়ক he said that the sun rises কেৱল এস লগাই দিয়ক in the east 45 নম্বৰ যেটো एग्जांपल father said that the earth moves round the sun এটো চিৰসত্য কথা পৃথিৱীখন সূৰ্য চাৰিপিনে ঘূৰে গতিকে এটো চিৰসত্য কথা হলে ডেট কনজাংশন পিছত ইউনিভার্সাল তো তেতিয়া প্ৰেজেন্ট ইনডিফিনিট কৰিব লাগে কেৱল মভছৰ লগত এস লগাই দিয়ক মভছ 46 নম্বৰ যেটো एग्जांपल আছে সীতা অলৱেজ গো টু স্কুল অন ফুট অলৱেজ
জেনাৰেলি ইউজুৱেলি ৰেগুলাৰলি এইবিলাক থাকিলে প্ৰেজেণ্ট ইনডিফিনিট কেৱল প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কৰি দিয়ক সীতা অলৱেজ গ'জ টু স্কুল অন ফুট দ্য বাছ ইউজুৱেলি এৰিভড হিয়াৰ এট 6 o'clock ইয়াত ইউজুৱেলি আছে গতিকে প্ৰেজেণ্ট ইনডিফিনিট কেৱল এৰিভডৰ লগত এছ লগাই দিয়ক দি প্ৰেজেণ্ট ইনডিফিনিট টেন্স কৰি দিয়ক 48 নম্বৰ যিটো নিয়ম এক্সাম্পল আছে হি জেনাৰেলি কামছ হিয়াৰ ইয়াত জেনাৰেলি আছে প্ৰেজেণ্ট ইনডিফিনিট কৰি দিয়ক হি জেনাৰেলি কামছ হিয়াৰ 49 যিটো 49 নম্বৰ এক্সাম্পল যিটো হি লিভড ফৰ ইংলেণ্ড শৰ্টলি থাকিলে কোনো এটা বাক্য শৰ্টলি থাকিলে ফিউচাৰ ইনডিফিনিট কেৱল ফিউচাৰ ইনডিফিনিট টেন্সত কৈ দিয়ক হি উইল লিভড ফৰ ইংলেণ্ড শৰ্টলি 50 নম্বৰ যিটো এক্সাম্পল হি কেম বেক ফ্ৰম ইউৰোপ ৰিচেণ্টলি থাকিলে প্ৰেজেণ্ট পাষ্ট ইনডিফিনিট টেন্সত কেৱল কৰি দিয়ক হি কেম বেক ফ্ৰম ইউৰোপ কাম আছে কেম কৰি দিয়ক বাপটো কৰি দিয়ক ইউৰোপ ৰিচেণ্টলি 51 নম্বৰ যিটো এক্সাম্পল আই ডো দ্য ৱাৰ্ক ইষ্টাৰডে এগো লাষ্ট ইয়াৰ লাষ্ট মান্থ এইবিলাক থাকিলে পাষ্ট ইনডিফিনিট টেন্স হয় গতিকে পাষ্ট ইনডিফিনিট টেন্সত কৰি দিয়ক আই ডিড দ্য ৱাৰ্ক ইষ্টাৰডে 52 নম্বৰ যিটো 52 নম্বৰ যিটো এক্সাম্পল আই হেভ মাই ডিনাৰ এন আৱাৰ এগো থাকিলে পাষ্ট ইনডিফিনিট কেৱল হেভ টু বাপটো কৰি দিয়ক I had my dinner an hour ago. Have to had হৈ গল অৰ্থাৎ বাপটো হৈ গল আৰু past indefinite tense হৈ গল কিয় হল ago আছে 53 নম্বৰ যিটো এক্সাম্পল he left for England last Friday last Monday অৰ্থাৎ last থাকিলে তেতিয়া past indefinite tense হয় হেতু নিয়মত he left আছে lift কৰি দিয়ক বাপটো কৰি দিয়ক he left for England last Friday 54 নম্বৰ যেটো এক্সাম্পল দা সানৰাইজ ইন দি ইষ্ট হেতু নিয়মত যেটো যে চিৰসত্য কথা বা অভ্যাগত কাম সম্পৰ্কে যেটো বাক্যত দেখা যাব তেতিয়া হেতু প্ৰেজেন্ট ইনডিফিনিট টেন্স কৰিব লাগিব যে দা সানৰাইজ ইন দি ইষ্ট সূৰ্য পশ্চিম ফালে পূব ফালে উদয় হয় সূৰ্য পূব ফালে উদয় হয় হেতু চিৰসত্য কথা গতিকে প্ৰেজেন্ট ইনডিফিনিট টেন্সত কৰি দিও দা সান ৰাইজেস ইন দি ইষ্ট দা ওয়াটাৰ ফ্লো ডাউনৱাৰ্ড পানী তলপিনে বয় চিৰসত্য কথা গতিকে ওয়াটাৰ ফ্লোস এস লগাই দিও ডাউনৱাৰ্ড 56 নম্বৰ যেটো আই সি ক্লাউড অন দি ওয়াটাৰ বৰফ পানী ওফুঙ্গি থাকে গতিকে চিৰসত্য কথা আই সি ফ্লাউস অন ওয়াটাৰ 57 নম্বৰ যেটো নিয়ম এক্সাম্পল আনলিস প্লাস প্রেজেন্ট ইনডিফিনিট প্লাস ফিউচার ইনডিফিনিট ইয়াত আনলিস প্লাস প্রেজেন্ট ইনডিফিনিট আছে কিন্তু তার পিছৰ অংশখিনি কি হ'ব ফিউচার ইনডিফিনিট কেৱল ফিউচার ইনডিফিনিট কৈ দিয়ক আনলিস আছে প্লাস ইউ ডিড প্রেজেন্ট ইনডিফিনিট প্লাস ফিউচার ইউ উইল ফেল 58 নম্বৰ যেটো নিয়ম এক্সাম্পল when you come I go when এবাৰ when একেবাৰে হেকৰ যেটো নিয়ম when you come I go এটো কোনটো নিয়মত পৰিছে when থাকি বা what এবাৰ when এবাৰ where এবাৰ থাকি প্ৰথম অংশ যদি প্ৰথম ক্লজ যদি ফিউচাৰ ইনডিফিনিট টেন্স হয় তাৰ ফিউচাৰ অংশখিনি প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় যদি প্ৰথম অংশখিনি প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় তাৰ পিছৰ অংশখিনি ফিউচাৰ ইনডিফিনিট টেন্স হয় হেতু সূত্ৰত কৰি দিয়ক when you came অর্থাৎ এখিনি প্রেজেন্ট ইনডিফিনিট টেন্স আছে পিছৰখিনি ফিউচার ইনডিফিনিট I shall go wherever you go I accompany you প্ৰথমখিনি প্রেজেন্ট ইনডিফিনিট টেন্স আছে গতিকে পিছৰখিনি ফিউচার ইনডিফিনিট টেন্স কৰি দিয়ক wherever you go I shall accompany you ভিডিওটো ভাল লাগিলে লাইক কৰিব আৰু নতুন নতুন আপডেট পাবলৈ সাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ যদি লাভ হৈছে নিশ্চয় বেলেগো হ'ব বেলেগলৈ শেয়াৰ কৰিব আৰু ভিডিওটো কেনে হ'ল ভিডিও কেমেৰা ভয়েস আৰু উদাহৰণবিলাক কিবা ভুল ত্ৰুটি হ'লে কমেন্ট কৰি জনাব বুলি আশা ৰাখিলো ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছো